মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ R4 আলোচনা কৰিবলৈ লৈছো। প্ৰশ্ন 1, সাধাৰণ উৎপাদক উলিওৱা। এতিয়া তোমালোকে মন কৰিবা 1ৰ 1 নম্বৰটো 14 PQ, তাৰপিছত আমাক দিছে 28 P স্কয়াৰ Q স্কয়াৰ দিছে। তেতিয়াহ'লে আমি এইটোক এলচিএম ল'ব লাগিব। এইটো যদি এলচিএম লওঁ তেতিয়াহ'লে কিমান হ'ব? 7 দুগুণ 14 হ'ব আৰু P পূৰণ Q হ'ব। তাৰপিছত আছে 28 P স্কয়াৰ Q আছে। তেতিয়াহ'লে 2 দুগুণ 4, 4 7 গুণ 28 আৰু P দুটা আছে, Q এটা আছে। এতিয়া আমাৰ লাগে কি? সাধাৰণ উৎপাদক। তাকে সাধাৰণ উৎপাদক। মন কৰা যে সাধাৰণ উৎপাদক হলে আমি কি কৰিব লাগিব? যিকেইটা মিলিব সেইকেইটা আমি লিখিম। যেনে চোৱা ইয়াতে 2 এটা আছে, ইয়াতে 2 দুটা আছে, তাৰমানে 2 এটা আমি নমাই দিম। তাৰপিছত ইয়াতে চোৱা 7 এটা আছে, ইয়াতে 7 এটা আছে, 7 এটা আমি নমাই দিব পাৰিম। তাৰপিছত ইয়াতে P এটা আছে, ইয়াতে P দুটা আছে, P এটা নামিব। Q এটা আছে, ইয়াতে এটা আছে, তাৰমানে Q নামিব। গোটেইখিনি পূৰণ কৰি দিম। 7 দুগুণ 14 P Q হৈ যাব। এতিয়া তোমালোকে মন কৰা 1 নম্বৰৰ 2টো আমি আলোচনা কৰিম। 2টো আমাক দিছে 16x কিউব মাইনাছ 4x স্কয়াৰ কমা কিমান দিছে 32x। এতিয়া 16x কিউব মাইনাছ 4x স্কয়াৰ আছে, এইটোক যদি আমি কৰিবলৈ লওঁ তেতিয়াহ'লে কি হ'ব? ইয়াৰ পৰা যিহেতু 4x স্কয়াৰ আছে, আমি 4x স্কয়াৰ কমন ল'ব পাৰিম দুটাৰ পৰা। ইয়াতে চোৱা 16ৰ পৰা যদি 4 কমন লৈছো তেতিয়া 4 থাকিব আৰু ইয়াৰ পৰা x তিনিটা আছিল, হয় নে নহয়? দুটা লৈছো, x স্কয়াৰ লৈছো, তাৰমানে x এটা থাকিব মাইনাছ ইয়াত একো নাই, মানে 1 থাকিব। এইটোক আমি 2 দুগুণ 4 আৰু x দুটা আমি এনেকে লিখিব পাৰিম। x ইয়াতে থাকিব 4x মাইনাছ 1। তাৰপিছত আমি 32 কৰিব লাগিব। 32x যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব? 2 দুগুণ 4 এনেকৈ তোমালোকে এলচিএম লৈ ল'বা। 32 2 দিলে হ'ব 2 গুণ 2 1 থাকিব 12, 6 দুগুণ 12, আকৌ 2 দিলে 8 দুগুণ 16, আকৌ 2 দিলে 4 দুগুণ 8, আকৌ 2 দিলে 2 দুগুণ 4। 2 কেইটা ওলাইছে? 1 2 3 4 5টা। তেতিয়াহ'লে 2 আমি দুটা লিখিছোঁ, 3 4 5 হৈছেনে? 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 আৰু x এটা আছে x। এতিয়া আমি কি কৰিব পাৰিম? সাধাৰণ উৎপাদক লিখিম। সাধাৰণ উৎপাদক কি হ'ব? কেৱল আমি মিলাকেইটা লিখিম। তো মিলাকেইটা লিখিলে চোৱা ইয়াতে 2 দুটা আছে, ইয়াতে 2 5টা আছে, তাৰমানে 2 দুটা আমি লিখিব পাৰিম। 2 দুটা আমি লিখিম। তাৰপিছত চোৱা ইয়াতে x দুটা আছে, তো ইয়াতে x এটা আছে, তাৰমানে আমি x এটা লিখিব লাগিব। তেতিয়াহ'লে আমাৰ কি হ'ব? 2 দুগুণ 4, ইয়াতে আমাৰ এনসাৰটো হ'ব 4x। এতিয়া তোমালোকে মন কৰিবা 1 নম্বৰৰ আমি 3 কৰিবলৈ লৈছোঁ। 3 কৰিম। এতিয়া কিমান দিছে? 20 P Q 30 QR 40 R P। তেতিয়াহ'লে চোৱা 20 P Q আছে, এইটো আমি যদি ভাঙো 2 2 গুণ 4 4 5 গুণ 20 P হৈ যাব, এইটো Q হৈ যাব। তাৰপিছত আমি কি কৰিম? 30 কৰিম। 30 Q R যদি কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? 3 2 গুণ 6
5 6 গুণ 30 তোমালোকে এলচিএম লৈ ল'বা 3 2 গুণ 6 5 6 গুণ 30 ইয়াতে কিউ থাকিব ইয়াতে 8 থাকিব তাৰপিছত আমি এইটো 42 কৰিম 40 আর কি যদি করো কি হবো 2 2 4 4 2 8 5 2 40 তেতিয়াহ'লে ইয়াতে r ইনটু কি হ'ব তেতিয়াহ'লে আমি ইয়াতে সাধাৰণ উৎপাদক উলিয়াম সাধাৰণ উৎপাদক কি হ'ব আমি মিলাকেটা লিখিব লাগিব তলতে লিখি যাব নহ'ব ইয়াতে চোৱা এই লাইনৰ পৰা দুটা আছে ইয়াত আমাৰ দুই কেইটা আছে এটা আছে ইয়াতে আমাৰ কেইটা আছে তিনিটা আছে তো দুই এটা আহিব তাৰপিছত 5 ইয়াতে আছে এটা ইয়াতে আছে এটা ইয়াতে আছে এটা 5 এটা আহিব তাৰপিছত ইয়াতে p আছে ইয়াতে p আছে নে নাই q আছে ইয়াতে q আছে কিন্তু ইয়াতে q নাই তাৰ মানে আৰু নাহে তো আনসাৰটো হৈ যাব আমাৰ 10 হ'ব এতিয়া চোৱা তোমালোকে এক নম্বৰ 4টো কৰিবলৈ লৈছো 3x স্কয়াৰ y কিউব আছে 10x কিউব y স্কয়াৰ 6x স্কয়াৰ y স্কয়াৰ z আছে তাৰ মানে আমি ইয়াতে লিখিব লাগিব 3x স্কয়াৰ y কিউব 3 ইনটু x দুটা হ'ব y তিনিটা হ'ব তাৰপিছত আছে 10x কিউব y স্কয়াৰ আছে তাৰপিছত লিখিব লাগিব 5 2 গুণ 10 x হ'ব এটা দুটা তিনিটা y হ'ব দুটা তাৰপিছত আছে আমাৰ 6 x স্কয়াৰ y স্কয়াৰ z আছে এটুকু আমি কৰিলে 3 2 গুণ 6 হ'ব তেতিয়াহ'লে x আমাৰ দুটা হ'ব y আমাৰ দুটা হ'ব তাৰপিছত z আমাৰ এটা হ'ব তেতিয়াহ'লে আমি সাধাৰণ উৎপাদক লিখিম সাধাৰণ উৎপাদক এটা মন কৰা ইয়াতে 3 আছে ইয়াতে 3 আছে নে 3 নাই ইয়াতে 3 আছে কিন্তু 3 লাইনত থাকিব লাগিব 3টা লাইনত থাকিব লাগিব ইয়াতে x আছে দুটা ইয়াতে x আছে তিনিটা ইয়াতে x আছে দুটা তাৰ মানে x এটা আহি যাব x এটা নহয় দুটা আহিব যেহেতু ইয়াতে দুটা আছে ইয়াতে তিনিটা আছে ইয়াতে আমাৰ দুটা আছে তাৰ মানে x দুটা আহিব x স্কয়াৰ আহিব y তিনিটা আছে y দুটা আছে ইয়াতে y দুটা আছে মানে y দুটা আহিব y স্কয়াৰ আহিব এতিয়া মন কৰা আমি 2 নম্বৰটো কৰিম ইয়াত 2 নম্বৰ আমাক দিছে উৎপাদক বিশ্লেষণ কৰা 2 নম্বৰ একটো তোমালোকে মন কৰিবা কি দিছে 4a স্কয়াৰ প্লাস 8a কিউব দিছে তাৰ মানে আমি ইয়াতে কমন ল'ব পাৰিম 4a স্কয়াৰ আমি কমন লৈ লম তেতিয়াহ'লে আমাৰ কি থাকিব ইয়াতে যেহেতু একো নাথাকিব মানে 1 থাকিব আৰু ইয়াতে আমি 8 ৰ পৰা 4 কমন লৈছো মানে 2 থাকিব 2 তিনিটা আছিল এটা লৈছো দুটা লৈছো মানে এটা থাকিব এটো আমাৰ आंसर এতিয়া 2 নম্বৰত 2 আমি চাম 2 নম্বৰত 2 আমাক দিছে 7x স্কয়াৰ y minus 21x y স্কয়াৰ এটো দিছে তে এটোৰ পৰা আমাৰ কি কমন আহিব তোমালোকে মন কৰা 7 আহিব তাৰ পিছত x এটা আমি ল'ব পাৰিম যেটো ইয়াত x দুটা আছে ইয়াত এটা আছে y এটা ল'ব পাৰিম তেতিয়াহ'লে আমাৰ ইয়াত কি থাকিব x যেহেতু দুটা আছিল এটা আমি x ল'ব পাৰিম ইয়াতে আমি 7 কমন লৈছো যেহেতু 21 ৰ পৰা 3 থাকিব 3 3 7 গুণ 21 3 থাকিব x টো লৈ লৈছো y হ'ব তাৰ এইটো হ'ব আমাৰ आंसर মন কৰা এতিয়া 2 নম্বৰত 3 আমি কৰিবলৈ লৈছো আমাৰ দিছে a স্কয়াৰ দিছে b প্লাস c ইয়াত আমাক দিছে a b স্কয়াৰ c দিছে প্লাস a b c স্কয়াৰ দিছে তে ইয়াৰ পৰা কি কমন আহিব a b c কমন আহিব a b c আহিলে ইয়াতে চোৱা a দুটা আছিল a এটা থাকিব এটো b দুটা আছিল b এটা থাকিব
ইয়াতে চি দুটা আছিল মানে চি এটা থাকিব, এইটো আমাৰ এনচাৰ হ'ব। 2 নম্বৰৰ 4, 2 নম্বৰ 4 আমাক কি দিছে? 2 নম্বৰ 4 তোমালোকে মন কৰিবা a কিউব a স্কোয়াৰ b স্কোয়াৰ আছে, তাৰমানে ইয়াৰ পৰা আমি কমন কি ল'ব লাগিব? a স্কোয়াৰ কমন ল'ম। a স্কোয়াৰ কমন ল'লে চোৱা ইয়াতে যিহেতু a কিউব আছে তাৰমানে a থাকিব মাইনাছ ইয়াতে b স্কোয়াৰ হ'ব, যিহেতু a স্কোয়াৰটো আমি কমন লৈছোঁ তাৰমানে b স্কোয়াৰ থাকিব, এইটো আমাৰ এনচাৰ হ'ব। তোমালোকে মন কৰা এতিয়া 4 নম্বৰ 3 নম্বৰ হ'ব, 4 নম্বৰ বুলি লিখিছিলোঁ, ইয়াতে 3 নম্বৰ হ'ব। 3 নম্বৰৰ 1, 3 নম্বৰৰ 1 আমাক কি দিছে? উৎপাদক বিশ্লেষণ কৰা। তো উৎপাদক বিশ্লেষণ কৰা মানে এইটো চোৱা x স্কোয়াৰ প্লাছ xy প্লাছ 6x প্লাছ 6y, এইটোক আমি উৎপাদক বিশ্লেষণ কৰিব লাগে 3 নম্বৰৰ 1। তেতিয়াহ'লে চোৱা আমি কি কৰিব পাৰিম? দুটাৰ পৰা কমন ল'ম। দুটাৰ পৰা কমন লোৱা মানে দুটাৰ পৰা সেম থাকিব লাগিব, যেনেকৈ x দুটা আছে ইয়াতে x এটা আছে, এটা কমন ল'ব পাৰিম, এটা থাকিব প্লাছ ইয়াতে y থাকিব। তাৰপিছত ইয়াতে আমি 6 কমন ল'ম, তেতিয়াহ'লে x থাকিব প্লাছ y এটা থাকিব। তাৰপিছত চোৱা তোমালোকে যিহেতু x প্লাছ 6 এইটো আছে, আমি আগতে এইটো লিখি ল'ম x প্লাছ 6। তাৰপিছত চোৱা ইয়াতে x প্লাছ y দুটা সেম আছে, দুটাৰ পৰা আমি এটা ল'ম x প্লাছ y, এইটো আনচাৰ হ'ব। এতিয়া 3 নম্বৰৰ 2টো তোমালোকে মন কৰা। 3 নম্বৰৰ 2টো আমাক কি দিছে? 3 নম্বৰৰ 2টো আমাক দিছে x y প্লাছ x প্লাছ y প্লাছ 1। এতিয়া এইটোৰ পৰা কমন লোৱাচোন, কমন আহিলে x আহিব, x দুটাৰ পৰা x আহিলে কি থাকিব? ইয়াত y থাকিব, ইয়াত একো নাথাকে হয় নে নহয়, তাৰমানে 1 থাকিব। আৰু ইয়াতে যদি তুমি 1 কমন লোৱা তেতিয়াহ'লে ইয়াত থাকিব y প্লাছ 1। এতিয়া চোৱা x প্লাছ 1 এটা হ'ব, x প্লাছ 1 আৰু y প্লাছ 1 দুটা সেম আছে, ইয়াৰ পৰা এটা আহিব y প্লাছ 1, এইটো আনচাৰ হ'ব। এতিয়া তোমালোকে মন কৰিবা 3 নম্বৰৰ 3 আমাক দিছে 24x স্কোয়াৰ y প্লাছ 12x স্কোয়াৰ মাইনাছ 12xy মাইনাছ 6 দিছে। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম? ইয়াৰ পৰা আমি 12 ল'ব পাৰিম, x স্কোয়াৰ ল'ব পাৰিম। তেতিয়াহ'লে ইয়াত কি থাকিব? আমাৰ ইয়াতে আমাৰ 2 থাকিব আৰু y x স্কোয়াৰ যিহেতু লৈছোঁ y থাকিব 2y প্লাছ ইয়াতে কি থাকিব? 1। তো ইয়াতে মাইনাছ যদি আমি কমন লওঁ তেতিয়াহ'লে ইয়াতে আমি 6x ল'ব লাগিব, তেতিয়াহ'লে আমাৰ ইয়াত থাকিব 2 থাকিব 2y, মাইনাছৰ কাৰণে এইটো প্লাছ হৈ যাব, তেতিয়া 1 থাকিব। এতিয়া চোৱা 2y প্লাছ 1 দুটা সেম আছে, তাৰমানে আমি 2y প্লাছ 1টো এটা আমি লিখি ল'ম। এইফালে আছে 12x স্কোয়াৰ মাইনাছ 6, মানে এই 12x স্কোয়াৰ মাইনাছ 6 এইটো হ'ব। তাৰপিছত নেক্সট লাইনত আমি কৰিম এইটো সেম থাকিব 2y প্লাছ 1, এইটো ইয়াৰ পৰা আমি কমন লৈ ল'ব পাৰিম। ইয়াৰ পৰা যদি আমি কমন লওঁ কি আহিব? 6x আহিব, 6x আহিলে আমাৰ থাকিব কিমান? 2x থাকিব, 2x মাইনাছ 1 থাকিব। তেতিয়াহ'লে আমি কি কৰিব পাৰিম? এইটো আগত লিখি ল'ম। তো যদি আগত লিখি লওঁ তেতিয়াহ'লে 2 × 3 × x এনেকৈ লিখিব পাৰিম। তেতিয়াহ'লে আমি কি লিখিম? 2y প্লাছ 1 আৰু ইয়াত লিখিম 2x মাইনাছ 1। তেতিয়াহ'লে আমাৰ চোৱা ইয়াতে কি হৈ যাব? 2 × 3 আৰু x ইনটু কৰিলে হৈ যাব 3x, এটা হ'ব 2y প্লাছ 1, এটা হ'ব 2x মাইনাছ 1, এইটো হ'ব আনচাৰ। এতিয়া তোমালোকে 3 নম্বৰৰ 4টো মন কৰা। 3 নম্বৰটো 4 দিছে z মাইনাছ 7 প্লাছ 7xy মাইনাছ xyz, এইখিনি আছে। চ' এইখিনিক আমি এতিয়া মিলাব লাগিব। এতিয়া আগৰ এইখিনি আমি আগতে লৈ আহিম, তেতিয়াহ'লে চোৱা 7xy মাইনাছ xyz, এই মাইনাছ 7টো আনিম, মাইনাছ 7 আৰু জেডৰ আগত একো নাই মানে আমি ধৰিব লাগিব প্লাছ আছে, তো প্লাছ জেড হৈ যাব। এতিয়া আমি কমন ল'ম। চোৱা ইয়াৰ পৰা যদি আমি কমন লওঁ xy কমন ল'ব পাৰিম। তো xy যদি কমন লওঁ তেতিয়াহ'লে আমাৰ কিমান থাকিব? 7 থাকিব। 7 মাইনাছ ইয়াতে একো নাই মানে একো নাই নহয়, জেড আছে, ইয়াতে আমি জেড লিখিব পাৰিম, জেড লিখি ল'ম। তাৰপিছত ইয়াৰ পৰা আমি 1 কমন ল'ম। 1 কমন ল'লে ইয়াতে 7 থাকিব আৰু এই মাইনাছৰ কাৰণে এইটো সলনি হৈ যাব, প্লাছটো মাইনাছ হৈ যাব, তাৰমানে জেড থাকিব।
তাৰপিছত আমি কি কৰিব লাগিব, এক্স ৱাই মাইনাছ 1 এটা হ'ব, এক্স ৱাই মাইনাছ 1, আৰু তাৰপিছত ইয়াতে 7 মাইনাছ জেড দুটাৰ পৰা এটা আমি কমন ল'ব লাগিব, 7 মাইনাছ জেড, এইটোৱে আমাৰ আনচাৰ হ'ব।